তামুলপুৰ জিলাৰ বৃহত্তৰ বাঙালীপাৰা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ভোলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ। পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰিছে বিদ্যালয়ৰ বাকৰি। পুৱা বিদ্যালয়ৰ মুখ্য তোৰণ অনুষ্ঠান বিদ্যালয় আৰু সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। ৰাতিপুৱা ভোলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ওপৰ খুঁটিৰ নৱনিৰ্মিত তোৰণ অনুষ্ঠান কৰে বিটিআৰৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। সোণালী জয়ন্তী উপলক্ষে বিদ্যালয়ত সমবেত হৈছে সহস্ৰাধিক প্ৰাক্তন শিক্ষাৰ্থী। তামুলপুৰৰ পৰা ইছা 24x7। আজি আমাৰ ভাল লাগিছে এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সন্মানীয় আজি এই উৎসৱ উদযাপন সমিতিৰ সভাপতি অভ্যৰ্থনা সমিতিয়ে নিমন্ত্ৰণ জনাইছিল আমাৰ ভোলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এসময়ৰ মধ্য শাখাৰ অৱসৰপ্ৰাপ্ত মাননীয় প্ৰধান শিক্ষক মোৰ শিক্ষাগুৰু শ্ৰীযুত মই বন্তি প্ৰজ্বলনত মন্ত্ৰ পাঠ কৰিবলৈ ভোলাজাৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ উদযাপন কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচী মই শুভেচ্ছা দিছোঁ। আজি ভোলাজাৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ যিখিনি উদযাপন কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকলক আৰু শুভেচ্ছা দিছোঁ আমাৰ এই ভোলাজাৰ উচ্চতম মাধ্যমিক বিদ্যালয়
প্ৰথম যিসকল মহান ব্যক্তিসকলে জন্ম দিছিলে জন্ম দিয়া মহান ব্যক্তিসকলক মই শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতসকলৰ মহান উদ্দেশ্যবিলাক আজি সফল হৈছে। আজি সোণালী জয়ন্তীলৈকে আজি আহি পাইছে। তো এই মহান ব্যক্তিসকলৰ কাৰণে হৈছে তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ। আৰু যি মহান ব্যক্তিসকলে এই অনুষ্ঠানটো জীয়াই ৰখাত ইমান বছৰ সোণালী জয়ন্তীলৈকে এই বছৰলৈকে এই অনুষ্ঠানটো জীয়াই ৰাখি আছে, ইয়াত বহুতো আমাৰ সমাজৰ সদাগৰ ব্যক্তিৰ অৱদান আছে। তেখেতসকলক মই ধন্যবাদ দিছোঁ। আজি 3 দিন কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিলে মোৰ কাৰ্যসূচী আছিলে আমাৰ হাই ছেকেণ্ডেৰী আজিৰ এই শুভক্ষণত আমি বৰ আপ্লুত হৈছোঁ। এই অনুষ্ঠানটোৰ চৌহদতে আমাৰ জীৱন যৌৱন অতিক্ৰম হৈছে। এই স্কুলৰ চৌহদতে আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ। আৰু এই অনুষ্ঠানটোত পঢ়ি আজি শিক্ষাৰ যিটো বাট মুকলি হৈছিল। আৰু এই অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সমিলমিলেৰে এই অনুষ্ঠানটো গঢ় দি তুলিছিল আৰু আজি জাকত জিলিকা কৰি তুলিছে ভোলাজাৰ অঞ্চলৰ ৰাইজে। ইয়াক আমি নথৈ আনন্দিত হৈছোঁ। আৰু এই শুভক্ষণত আজি 50টা বছৰ অতিক্ৰম কৰি আজি সোণালী জয়ন্তীত পাই ন পুৰণি সকলো ছাত্ৰ ছাত্ৰীক লগ পাই শিক্ষাগুৰুসকলক লগ পাই বৰ আপ্লুত।